প্ৰণৱ আৰু শ্ৰদ্ধা জনাই দুআষাৰ ক'বলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিলে এই বক্তব্য দিয়াত সাৰ্থকতা হ'ব বুলি ভাবিছোঁ আৰু অভিভাৱকসকলে সহযোগ কৰিব, এয়া মোৰ একান্ত কামনা। আজি বিশ্ব পৰিৱেশ দিৱস। 1973 চনৰ 5 জুন তাৰিখৰ পৰা ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ লৈছে আৰু বৰ্তমানলৈকে 1973 চনৰ পৰা 2021 চনলৈ এই দিৱস পালন কৰি আহিছে। উদ্দেশ্য এটাই, ভগৱানৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি ভূমি পৃথিৱী, প্ৰাণীৰ একমাত্ৰ ভূমি পৃথিৱীখন চিৰ সেউজ কৰি ৰখা আৰু এটা স্বাস্থ্যসন্মত পৰিৱেশ সৃষ্টিৰ কাৰণে সমগ্ৰ পৃথিৱীকে সজাগ কৰি তোলা। বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য এইটোৱেই। মই আজি তোমালোকক, মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ, এই বক্তব্যৰ যোগেদি বিশ্ব পৰিৱেশ দিৱসৰ তথ্য দিবলৈ ওলোৱা নাই। মই আজি ওলাইছোঁ, এই বক্তব্যটো দিবলৈ লৈছোঁ এটা কাৰণে, আমি আজি যি গছপুলিটো ৰুম, সেই গছপুলিটো জীয়াই ৰখাৰ যি দায়িত্ব, জীয়াই ৰখাৰ যি মানসিকতা, সেই মানসিকতা যাতে আমি পৰিৱৰ্তন কৰিব পাৰোঁ। মানসিকতা পৰিৱৰ্তন মানে আমাৰ যি বৰ্তমান যি মানসিকতা দেখিছোঁ, আজি আমি সমাজত যি মানসিকতা দেখিছোঁ, আমাৰ বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোৱাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাৰ যিটো মানসিক পৰিৱৰ্তন, সেই পৰিৱৰ্তনটো কৰিবৰ কাৰণে মই এই বক্তব্য আগবঢ়াবলৈ ওলাইছোঁ। গছপুলি ৰোৱা মানসিকতাটো বৃদ্ধি পাইছে, সঁচা কথা। আজি আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন প্ৰতিজন ব্যক্তিয়ে আমি গছপুলি ৰুম। ধৰি ল'লোঁ পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে গছপুলি ৰুব, কিন্তু এই গছপুলিটো জীয়াই ৰখাৰ যি চিন্তা, জীয়াই ৰখাৰ যি দায়িত্ব, সেই দায়িত্ব আমাৰ পৃথিৱীখনৰ কিমানজন মানুহে লৈছে, সেই কথাটো কিন্তু চিন্তনীয়। আমি প্ৰতি বছৰে এই দিনটোত একোজোপা গছ হত্যা কৰিছোঁ নেকি? আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ নামত আমি এজোপা গছ হত্যা কৰিম নেকি? গছ এজোপা বলি দিম নেকি? বিশ্ব পৰিৱেশ দিৱস পালনৰ এইটোতো উদ্দেশ্য নহয়, কিন্তু আমি বহুতে এইটোৱে কৰি আছোঁ নেকি? আজি আমি প্ৰত্যেকে নিজকে এই শুভ মুহূৰ্তটোত উপলব্ধিৰে এজোপা গছ পুলি ৰুওঁ। আমি এজোপা গছ পুলি হত্যা কৰিবলৈ ওলাইছোঁনে আমি এজোপা গছ পুলি জীয়াই তুলিবলৈ ওলাইছোঁ? এই চিন্তাৰ যিটো পৰিৱৰ্তন, এই চিন্তাৰ পৰিৱৰ্তনটোৰ কাৰণে আজি মই এই বক্তব্যটো আগবঢ়াইছোঁ। বহুত অনুষ্ঠান আছে, বহুত প্ৰতিষ্ঠান আছে, একেটা গাঁততে প্ৰতি বছৰে একোটা গছপুলি ৰুৱে, একেটা গাঁততে গছপুলি ৰুৱে। ইয়াৰ উদ্দেশ্যটো কি হ'ল? এটা গছপুলি হত্যা কৰা। গছপুলিটো আমি উঠাই আনিছোঁ, সেই গছপুলিটো যদি তাতে থাকিলেহেঁতেন, সেই ঠাইত এজোপা গছ হ'লহেঁতেন। কিন্তু আজি আমি এই দিৱস পালন কৰাৰ স্বাৰ্থত, এই দিৱস পালন কৰাৰ নামত
গছপুলিটো আনি ৰুই আমি তাক হত্যা কৰিছোঁ। গতিকে এই মানসিকতাটো পৰিৱৰ্তন কৰিব লাগিব। যোৱা বছৰ গছপুলিটো যি আছেনে আমি এবাৰ প্ৰশ্ন কৰোঁ। তাৰ আগৰ বছৰ যিটো গছপুলি ৰুইছিলোঁ সেই গছপুলিটো আছেনে আমি এবাৰ উলটি চাইছোঁনে? সেই গছপুলিকেইটাৰ ওচৰলৈ আমি কিমান বাৰ গৈছিলোঁ সেই কথাটো আমি আজি উপলব্ধিৰে আকৌ এটা গছপুলি ৰুওঁ। নহ'লে আমি একোজন গছ হত্যাকাৰী লৈ পৰিণত হৈছোঁ নেকি? নহ'লে আমি একোজন গছ হত্যাকাৰী ৰূপেহে প্ৰতিষ্ঠিত হওঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ, তোমালোকে গছপুলিটো জীয়াই তুলিব লাগিব। এই সংকল্প লৈ তুমি গছপুলিটো ৰোৱা। প্ৰতিদিনে গছপুলিটোৰ লগত কথা পতা। গছপুলিটোৰ লগত কথা পতাৰ ধৰণটো সুকীয়া হ'ব। গছপুলিটোৰ লগত কথা পতা মানে গছপুলিটোৰ ওচৰলৈ গৈ নিয়মিতভাৱে তাক পানী দিয়া, নিয়মিতভাৱে তাক সাৰ দিয়া, বন বাক আঁতৰাই দিয়া। পোক পতংগই তাক আক্ৰমণ কৰিছে নেকি তাৰ পৰা তাক ৰক্ষা কৰা। সেইটোৱে হ'ব গছপুলিটোৰ লগত কথা পতা। প্ৰতিদিনে যাব নালাগে, কিন্তু সপ্তাহত যোৱা, সপ্তাহত যাব নোৱাৰা, কিন্তু 15 দিনৰ অন্তৰত গছপুলিটোৰ ওচৰলৈ এবাৰ যোৱা। গছপুলিটো ৰোৱা দিনটো বা অন্ততঃ 10-15 দিন তোমালোকে প্ৰতিদিনে গছপুলিটো লক্ষ্য কৰা। যদিহে বৰষুণ নহয়, যদিহে খৰাং হয়, আজি আমি যিটো গছপুলি ৰুম অৱশ্যে সেই গছপুলিটো পানী দিয়াৰ প্ৰয়োজন নাথাকিব প্ৰতিদিনে, কাৰণ আজি দিনটো বা এইকেইটা দিন চেগা চেৰেকাকৈ বৰষুণ দি আছে। কিন্তু তুমি প্ৰতিদিনে তাৰ ওচৰলৈ যোৱাটো একান্ত প্ৰয়োজন আছে। নহ'লে তুমি কিন্তু এজন গছ হত্যাকাৰী হিচাপেহে প্ৰতিষ্ঠিত হ'বা বা এজন তুমি গছ হত্যাকাৰী হ'বলৈ গৈ আছা। আজি আমি সকলোৱে চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল সকলোৱে 500 অধিক গছ পুলি ৰুম। পৃথিৱীখনৰ কাৰণে এইটো এটা অতি শুভ কাম হ'ব, শুভ চিন্তা হ'ব। আমি প্ৰতিজনে যদি এই ধাৰণাটো লৈ আজি গছ পুলিটো ৰুওঁ, তেতিয়াহ'লে 500 অধিক গছ আমাৰ পৃথিৱীখনত হ'ব। ইয়াতকৈ এটা ভাল কৰ্মযজ্ঞ আছে বুলি মই নাভাবোঁ। মোৰ এই বক্তব্যটো দিয়া এটাই উদ্দেশ্য, মোৰ এই বক্তব্যটো দিয়া অন্য উদ্দেশ্য নাই যে তোমালোকক মই এই বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন তথ্য দিম, তোমালোকে এই বক্তব্যটো শুনিলে বিভিন্ন তথ্য পাবা, সেইটো উদ্দেশ্য মোৰ নহয়। মোৰ এটাই উদ্দেশ্য, তুমি ৰোৱা, মই ৰোৱা, আজি সমাজে প্ৰতিজনে ৰোৱা গছ পুলিটো যাতে জীয়াই থাকে, সেইটো উদ্দেশ্যেহে মই আজি এই বক্তব্যটো আগবঢ়াইছোঁ। মই আশা কৰিছোঁ আমি এই সংকল্প লৈ আমি গছ পুলিটো ৰুম। ছাত্ৰ ছাত্ৰীসকল, গতিকে আজি আমি প্ৰত্যেকে একোজোপা গছ পুলি ৰুওঁ আৰু ধৰণীখন ৰক্ষা কৰোঁ। আমাৰ এই পৃথিৱীখন সুস্থ হ'ব লাগিব। আমি এই পৃথিৱীখন সকলো জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়ি তোলোঁ। আৰু আজি আমি যিজোপা গছ পুলি ৰুম, সেই গছ পুলিটো এজোপা গছ হ'ব। আৰু আমি অহা বছৰ যাতে এই গছ পুলিটোৰ কাষত খন্তেক বহিব পাৰোঁ, খন্তেক থিয় হ'ব পাৰোঁ, খন্তেক ৰ'ব পাৰোঁ,
সেই চিন্তাৰে আমি আজি এটা গছপুলি ৰুম। পৃথিৱীখন যি অসুস্থ হৈছে, বৰ্তমান যি মহামাৰী হৈছে, সেই মহামাৰীত পৃথিৱীত যিখিনি লোক মৃত্যু হৈছে, সেই মৃতকৰ লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি আজি এজোপা গছপুলি ৰুওঁ আহা, আৰু এই গছপুলিজোপা আমি জীয়াই তোলোঁ। এই মানসৰে এই পবিত্ৰ মুহূৰ্তত তোমালোকে চিন্তা কৰি সকলোৱে মিলি আমি আজি একোজোপা গছপুলি ৰুম। পৃথিৱীখন সুস্থ হৈ উঠক। বৰ্তমান যি মহামাৰী কৰোণা প্ৰাদুৰ্ভাৱ, তাৰ পৰা পৃথিৱীখনক আমি মুক্ত কৰোঁ, এটা সুস্থ পৰিৱেশ সৃষ্টি কৰোঁ, আৰু আমাৰ এটা সুস্থ মন আমি প্ৰত্যেকে গঢ়ি তোলোঁ। পৃথিৱীখনৰ ক্ষতি হোৱা কাম একোৱেই নকৰোঁ। এই মন্ত্ৰৰে পৃথিৱীখনৰ যি সেউজতন্ত্ৰ পুনৰ ঘূৰি আহক, সেউজতন্ত্ৰ হওক, এই কামনাৰে আজি আমি বক্তব্য ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ।